আজি আহিছোঁ মই জাগিৰোডত থকা গুৰুকুল ফাইন আৰ্টছ একাডেমীত লৈ আৰু ইয়ালৈ মোক নিমন্ত্ৰণ কৰিছিলে অতিথিৰূপে ডাক্তৰ ৰাজমণি ৰাভাই। আজি এটা বঁটা প্ৰদান অনুষ্ঠান আছিলে। তেওঁলোকে কণ কণ শিশুসকলৰ মাজত হস্তলিপি প্ৰতিযোগিতা পাতিছিল আৰু এইটো ৰাষ্ট্ৰীয় পৰ্যায়ত আছিলে। অসমৰ ভিতৰত 15 জনে এই পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। অংকুশ বৰ্মন সমীক্ষা শইকীয়া আৰু মুস্তান হত্তাৰাই তেওঁলোক 15 গৰাকী আমাৰ অসমৰ পৰা সিলেকশ্যন পাইছে আৰু ইতিমধ্যে খুব সুন্দৰ আপোনালোকে গম পাইছে। মই এটি সুন্দৰ আয়োজন একেবাৰে কৰিবলৈ মই চেষ্টা কৰিছোঁ আৰু আজি এই পুৰস্কাৰটি প্ৰদান কৰিবলৈ এই সন্মানটি প্ৰদান কৰিবলৈ মই গৰ্বৰে কওঁ যে আমি আমাৰ মাজত আমাৰ নিমন্ত্ৰিত অতিথি হিচাপে আমাৰ জ্যোতি কলিতা বাইদেউ আছে। আমাৰ জ্যোতি কলিতা বাইদেউৰ পৰিচয় ইতিমধ্যে আপোনালোকে সকলোৱে জানে। তেওঁ আমাৰ ছ'চিয়েল মিডিয়াত এগৰাকী জনপ্ৰিয় মুখ আৰু খুব সুন্দৰ তেওঁ মাষ্টাৰ চেফ হয়। তেওঁ ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় পুৰস্কাৰ বিভিন্ন ধৰণৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, আমি সকলোৱে জানো। গতিকে বা সেই আমি লাষ্ট টাইম যেতিয়া আমি নিজৰ ওপৰত এটা প্ৰগ্ৰাম কৰিবলৈ গৈছিলোঁ শিৱপৱন বৰুৱাৰ স্মৃতিত, তেতিয়া বায়ে কৈছিলে যে সৰু ল'ৰা ছোৱালীৰ প্ৰগ্ৰামবিলাক মই বিৰাট ভাল পাওঁ, সৰু ল'ৰা ছোৱালীৰ মুখবোৰ দেখিলেই ভাল লাগে, মৰম লাগি যায়, দুখ ভাগৰবিলাক বোলে পাহৰা যায়। গতিকে আমাৰ বাবে সৌভাগ্যৰ কথা। আমাৰ মাজত আছে নিমন্ত্ৰিত অতিথি হিচাপে আমাৰ প্ৰভাত আহুজাৰ বাইদেউ। প্ৰভাত আহুজাৰ বাইদেউ ইতিমধ্যে সকলোৱে চিনি পায়। তেওঁ এগৰাকী সমাজ সেৱিকা জাগিৰোডৰ আৰু এগৰাকী বিশিষ্ট ইউটিউবাৰ হিচাপে সকলোৰে পৰিচিত, সকলোৰে চিনাকি এখন মুখ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ ডিমৰীয়া কলেজৰ এন্থ্ৰপলজি বিভাগৰ অধ্যাপিকা, অতি টেলেণ্টেড ছাত্ৰী। মোৰে ছাত্ৰী আছিলে, আমাৰে শিক্ষয়িত্ৰী আছিলে আৰু এতিয়া বৰ্তমান ডিমৰীয়া কলেজৰ অধ্যাপিকা হিচাপে তেওঁ কৰ্মৰত আৰু খুব চোকা। সৰুৰে পৰা ৰূপৰেখা পঢ়া শুনা লিখা মেলা ৰচনা কবিতা সকলোতে বহুত সংবেদনী ছোৱালী, ছবি খুব সুন্দৰ ৰাখে আৰু এনেকৈ ৰূপৰেখাই জীৱনত আগুৱাই যাওক। গতিকে মই বেছি নকওঁ, ছবি লিখিছে। গতিকে এটি ক্ষুদ্ৰ সৰু ল'ৰা তেওঁক আমি গোলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ। ক্ষুদ্ৰ এতিয়া আমাৰ ফালৰ পৰা উপহাৰ এটা আছে, ফটো ল'বা দিব ছাৰ। অলপ ইটো চাইডেও বহক, চব ইটো চাইডেও ক্ষুদ্ৰ উপহাৰ আমাৰ ফালৰ পৰা সৰুকৈ দিছোঁ, বেছি কাৰণে লাভ বেয়া হয়। গুৰুকুল ফাইন আৰ্টছ একাডেমীৰ শিশুসকলে আজি ধুনীয়াকৈ তেওঁলোকৰ এয়া ডেন্স পৰিৱেশন কৰিলে। বহুতেই ধুনীয়াকৈ নাচিছে। মই গানটো দিব পৰা নাই কাৰণ কপিৰাইট হয় কাৰণে গানবিলাক দিব নোৱাৰোঁ। আৰু এই ছোৱালী কণমানিজনীয়ে যেন ইমান ধুনীয়া বিহু নাছিলে, চাওকচোন, ইমান ভাল লাগিছে। আৰু এগৰাকীয়ে বহুত ধুনীয়া গান গালে, বহুত ভাল লাগিলে আজি। আৰু এই কণমানিটো হাতত যেন যাদু আছে, ইমান ধুনীয়াকৈ অসমীয়া গানবিলাক বজাইছে, মানে হাতৰ আঙুলিকেইটাই বহুত ভাল লাগিছে। নেশ্যনেল লেভেলৰ এটা চাৰ্টিফিকেট আৰু এই যিটো পৰিৱৰ্তন সংস্থা, এইটো ইয়াৰ গোটেই ফাণ্ডিং, ইয়াৰ গোটেই পৰিচালনা, ইয়াৰ গোটেই আৰ্থিক যিটো দিশ, এইটো ইউনেস্কোই মানে চোৱা চিতা কৰে। এইটো ইউনেস্কোৰ সাহায্যত এই মানে আমাৰ অনুষ্ঠানটো চলে আৰু ইউনেস্কোই আমাক মানে বিশেষভাৱে মানে এই অনুষ্ঠানটো পৰিচালনা কৰাত আমাক সহায় কৰে। গতিকে যদিও আজি আমাৰ অনুষ্ঠানটো আপোনালোকে সৰুকৈ দেখিছে, ইয়াৰ মেছেজবোৰ কিন্তু বহুত দূৰলৈকে যাবগৈ। গতিকে আমাৰ প্ৰথম পুৰস্কাৰ আমাৰ লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ লক্স থাপা। লক্স থাপাক এবাৰ সকলোৱে লক্স থাপাক ক্লেপ বজাব। মই লক্স থাপাক পুৰস্কাৰটি প্ৰদান কৰিবলৈ মই আমাৰ জ্যোতি কলিতা বাইদেউক অনুৰোধ জনালোঁ। এইকেইটা অসমৰ জনপ্ৰিয় ৰাইটাৰৰ গ্ৰন্থ হয়, শিশুপুথি। মই পাণবজাৰত গৈ গোটেই 3 ঘণ্টা ঘূৰি মই কিতাপ কালেকশ্যন কৰিছোঁ, গম পাইছেনে? লক্স থাপাক হাঁহিব নজনা ৰজাৰ পাতি, প্ৰদীপ
ওপৰত এখন গল্প প্ৰদৰ্শিত হ'ব লকস্থাপাত আমাৰ গুৰুকুলৰ শিক্ষয়িত্ৰী ভাস্বতীক অলপ লকস্থাপাত ইপিনে যাতে দিয়া লকস্থাপাত গোলাম গামোচাৰে সমৰ্পণ কৰা হ'ল সব সিৰিয়েল কৰা আছে ইয়াৰ পাছতে আমাৰ লকস্থাপাৰ আমাৰ লকস্থাপাৰ আমি এটা কলমেতে দিছো আমাৰ লকস্থাপাৰ মাক আহিলেও ভাল লকস্থাপাই গোটেইখিনি অকলে নোৱাৰিব ধৰিব আহক মাকেও আহক ফটোটো বেলেগক দিয়ক মাৰিবলৈ ধৰক ট্ৰফিটো গতিকে সুন্দৰকৈ ফটোটো আমাৰ ৰাখি ফটোটো দিয়ক বেলেগক আৰু এখন বৰ্ডাৰখন আছে এবাৰ সকলোৱে বেলেগ বজাই দিয়ক পুৰস্কাৰ বিতৰণ হোৱাৰ পিছত সকলোৱে এখন এখন ফটো উঠিলোঁ আৰু আজিৰ যেন প্ৰগ্ৰেমটো সঁচাকৈ বহুত ভাল লাগিলে এই শিশুসকলৰ মাজত থাকি আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে কমেণ্টত জনাবচোন ল'ৰা মানুহৰ নাথাকে